ভাৰতৰ প্ৰতিজন শিশুৰ 14 বছৰলৈকে বাধ্যতামূলক শিক্ষাৰ অধিকাৰ লাভ কৰাটো সংবিধানে দিয়া এটা অধিকাৰ। কিন্তু দেখা গৈছে যে বিশেষকৈ মাইনৰিটি এৰিয়াত আপুনি চাব বিভিন্ন স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক আধাতে নিজৰ অভিভাৱকে অসমৰ বিভিন্ন বহিৰাজ্যত কৰ্ণাটক কেৰালা আদি ৰাজ্যবোৰত স্কুলৰ পৰা লৈ গুচি যায়। এতিয়া বহু এনেকুৱা শিশু আছে যিসকলে ঘৰতে আছে, কোনো কাম বন কৰা নাই, স্কুলতো অহা নাই, নতুবা তেওঁলোকক বিভিন্ন ধৰণৰ কামত ইণ্ডাষ্ট্ৰিতে হওক, হোটেলতে হওক, বিভিন্ন দোকানতে হওক তেওঁলোকক কামত নিয়োজিত কৰি ৰাখিছে। এতিয়া আমাৰ স্কাইলাইন পাব্লিক স্কুলৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ হতুৱাই এনেধৰণৰ শিশুসকলক যিসকল আজিলৈকে বা স্কুলৰ পৰা বঞ্চিত হৈছে তেওঁলোকক আমি এটা নিবেদন জনাইছোঁ যে আহা তোমালোকে আহি কিনে স্কুলত পঢ়া। স্কুলতো খুব ভাল পৰিৱেশত খেল ধেমালি হয়, ইয়াতে গান গাব পৰা যায়, ইয়াত নাচিব পৰা যায়, ইয়াতে বিভিন্ন আমোদ প্ৰমোদৰ ব্যৱস্থা স্কুলত আছে। গতিকে মনোৰঞ্জনৰ মাজেদি আজিকালি শিক্ষা আমাৰ ছাত্ৰ ছাত্ৰীসকলে লৈ আছে। গতিকে সেই শিক্ষাৰ পৰা শিশুসকলক বঞ্চিত হ'ব নালাগে বুলি শিশুৱে শিশুক আবেদন জনাইছে। আৰু আমাৰ অথৰিটিৰ তৰফৰ পৰা আমি ডাঙৰ মানুহখিনিক যিসকলে বুজি পায় তেওঁলোকক আমি এটা কাতৰ অনুৰোধ জনাইছোঁ যে শিক্ষা অবিহনে কোনো এটা জাতি আগুৱাই যাব নোৱাৰে। নেলছন মেণ্ডেলাই কৈছিলে এডুকেশ্যন ইজ দ্য মানে উইপন হুইচ উই কেন ইউজ টু চেঞ্জ দ্য ছ'চাইটি। আমি সমাজ পৰিৱৰ্তনৰ কাৰণে শিক্ষাক এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমাৰ এই মাইনৰিটি এৰিয়াবোৰত চাব, এলেকাবোৰত এতিয়াও হাজাৰ হাজাৰ শিশু শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। আৰু যদি এইদৰে যায়, সময়বোৰ যদি এইদৰে পাৰ হৈ যায়, তেতিয়া হাজাৰ হাজাৰ শ শ বছৰ পাৰ হৈ যাব, অসমৰ মাইনৰিটি মানুহৰ দুখ আৰু দুৰ্দশা কেতিয়াও শেষ নহয়। আজি যিদৰে যিটো পৰ্যায়ত বসবাস আমি কৰিব লগা হৈছে তেওঁলোকে তাতকৈ বেছি বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব। সেইকাৰণে প্ৰতিজন শিশুক যাতে শিক্ষাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে, না অভিভাৱকে না কোনো ব্যক্তিয়ে বা কোনো অনুষ্ঠানে যাতে বঞ্চিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি এটা মেছেজ দিবৰ কাৰণে ট্ৰাই কৰিছোঁ। আৰু মই ভাবিম যে আমাৰ মেছেজৰ দ্বাৰা যদি কিবা এটা সমাজখনৰ কাৰণে ভাল হয় তেতিয়া আমি নথৈ আনন্দিত হ'ম। আৰু আমি যিহেতু সদায় 24/7 আৱাৰ্ছত সদায় সমাজখনৰ বিষয়ে চিন্তা কৰি থাকোঁ, নিজৰ লগতে কিদৰে সমাজখনক আগুৱাই লৈ যাব পাৰি সেই চিন্তা আমাৰ মাইণ্ডত আছে। সেইকাৰণে আমাৰ বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰা শিকাইছোঁ যে অকল নিজৰ লাইফটোলৈ, জীৱনটোলৈ সপোন চাই লাভ নাই। আমাৰ বহুতেই কয়, ছাত্ৰ ছাত্ৰীসকলে কয় মই ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, IAS হ'ম, IPS হ'ম, ডাঙৰ বেংক বিষয়া হ'ম, ৰেলৱে বিষয়া হ'ম, পুলিচ অফিচাৰ হ'ম, বহুত কিবা কিবি কয়। কিন্তু আমি লগত এইটোও শিকাইছোঁ অকল তুমি নিজে হ'লে নহ'ব, তোমাৰ লগত থকা আশে পাশে থকা গাঁৱত থকা বাকী ল'ৰা ছোৱালীসকলেও পঢ়িব লাগিব। এই চেঞ্জটো তেওঁলোকৰ মূৰত এতিয়াৰ পৰা সোমাই দিছোঁ। ইয়াৰ এটাই লক্ষ্য হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকল অকল শিক্ষাৰ দ্বাৰা মানে আনুষ্ঠানিক শিক্ষাৰ দ্বাৰা শিক্ষিত হ'লে নহ'ব, তেওঁলোকৰ চেল্ফলেছনেছ শিকিব লাগিব। তেওঁলোকৰ মাইণ্ডত এইটো আহিব লাগিব যে এই পৃথিৱীখন অকল মোৰ কাৰণে নহয় আৰু বহুতৰ কাৰণে হয়, আৰু এই বহুতকে লৈ আমি চলিব লাগিব দেশখনত। মোৰ উন্নতি অকল হ'লে নহ'ব, বাকীসকলৰো উন্নতি হ'ব লাগিব। এই চিন্তাধাৰাটো আমি সৰুৰে পৰা শিশুসকলৰ মাইণ্ডত সোমাই দিবৰ কাৰণে চেষ্টা চলাইছোঁ, আৰু এইটো কাৰণে এনেকুৱা পদক্ষেপ গ্ৰহণ কৰা হৈছে।